2025 চনত হ'বলগীয়া যিটো BTC পৰিষদীয় নিৰ্বাচন, BTCটো এটা বহুত চেণ্টিমেণ্ট জড়িত থকা মানে 6 শিডিউল হয়। হাগ্ৰামা মহিলাৰী আমাৰ BPF দলৰ যিটো প্ৰধান হাগ্ৰামা মহিলা ডাঙৰীয়া, তেখেতে বহু কষ্ট কৰি বহুত মানুহৰ বলিদান আছে, বহুত কষ্ট ত্যাগ সংগ্ৰাম কৰি পেলাই BTC গঢ়িছে। 6 শিডিউল ভাৰতবৰ্ষৰ ভিতৰত সবচে পাৱাৰফুল 6 শিডিউল, আৰু এইটো BTC হয়। কেইদিনমান আগত মুখ্যমন্ত্ৰীও ক'লে যে এইটো BTC হৈ আছে, BTR হৈ থকা নাই, BTR এটা খালি পৰিসীমা। তো প্ৰমোদ বড়ো EPPLে যে বিজেপি যিটো চৰকাৰ চলাইছে, মানুহ BTCবাসী ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ এইটোৱেই আশা কৰি আছে যে কেতিয়া ইলেকশ্যনটো হ'ব আৰু কেতিয়া আমি ভোট দিম, পুনৰ হাগ্ৰামা মহিলাত কেতিয়া আমি চকীত বহাম। কাৰণ BTCতে ডেভেলপমেণ্ট ৰখি গৈছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, ধৰ্মাৱলম্বীৰ মানুহ আছে BTCত, আৰু হাগ্ৰামা মহিলাৰী যিটো BTC গঢ়িছিলে এই BTCটো ধ্বংসৰ পথত মানে প্ৰমোদ বড়োৰ নেতৃত্বত বিজেপি আৰু প্ৰমোদ বড়োৰ নেতৃত্বত এইটো BTCটো মানে ধ্বংসৰ পথত গৈছে। ডেভেলপমেণ্ট হৈ থকা নাই, যিটো ডেভেলপমেণ্টৰ গতি আছিল ডেভেলপমেণ্টটো ৰখি গৈছে। তো এইটো ইলেকশ্যনটোত BPFৰ চৰকাৰ আহিব, হাগ্ৰামা মহিলাৰী পুনৰ BTCৰ চিফ হ'ব, এইটো ফাইনেল। এই আশা কৰি 17 বছৰ যিটো হাগ্ৰামা মহিলাৰীৰ ডেভেলপমেণ্টৰ গতি আছিল এইটো আকৌ পুনৰ কানেক্টেড কৰি যাতে আমি অহা 25ৰ পিছত যাতে BTCতে আকৌ ডেভেলপমেণ্ট সকলো জাতি জনগোষ্ঠী কৰিব পাৰোঁ, এই আশা লৈ পেলাই আজি পাৰ্টীৰ কাৰণে দলৰ মজিয়াত আজি নিজৰ প্ৰাৰ্থী হিচাপে মই আবেদন জনাইছোঁ। কৰিছে এতিয়া 5 নং চেৰফাংত আমাৰ 3গৰাকী প্ৰাৰ্থী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেন্দ্ৰীয় নেতৃত্বই বিবেচনা কৰিব। আমাৰ কথা হৈছে, মোৰ ভিজনটো হৈছে যিটো আশালৈ আবেদন জনাইছোঁ, আমাৰ 5 নং চেৰফাংত বহু ধৰ্মৰ বহু জাতিৰ মানে জনসংখ্যাৰে মানুহ ভৰপূৰ আছে, আৰু সকলো মানুহৰ সম উন্নয়ন কৰিব লাগিব। ইয়াতে আদিবাসী আছে, 5 নং চেৰফাংত বড়ো আছে, মাইনৰিটি আছে, অসমীয়া ভাষিক আছে, বেংগলী ভাষিক আছে, ভোজপুৰী আছে, বিভিন্ন গাৰো মণিপুৰী সকলো আছে, হিন্দু মুছলিম খ্ৰীষ্টান সকলো আছে, সকলো মানুহৰ সম উন্নয়ন কৰিব লাগিব। আৰু BPF দলৰ যিটো পতাকা নাঙলৰ ছবি, এই পতাকাৰ তলত হাগ্ৰামা মহিলাৰ যিটো চিম্বল দল, এই দলত সকলো জাতি জনগোষ্ঠীৰ মানুহ সুৰক্ষিত, আৰু তাতে কোনো বিভাজন নাই। আৰু মোৰ সপোনটো হৈছে আমাৰ দলে যদি বিবেচনা কৰে প্ৰাৰ্থী দিয়ে, তেনেহ'লে যিখিনি কাম কৰিবলগীয়া কাম আছে 2025ৰ পিছত আমি 5 নং চেৰফাং এটা ভাল গতিত লৈ যাম, মানে সকলো জাতি জনগোষ্ঠীৰ। নৱপ্ৰজন্ম ভৰসা কৰিছে, কাৰণ চাকৰি বাকৰি 5 বছৰ নাই, ল'ৰা ছোৱালীৰ নিবনুৱা বাঢ়ি গৈছে, সংস্থাপন নাই মানুহৰ, কোনো ইণ্ডাষ্ট্ৰি ইয়াত নাই। আমাৰ মাজবাটৰ বাগান আছে 7খন, মাজবাটৰ ল'ৰা ছোৱালী সদায় মানে ট্ৰেইনত বেংগলোৰ হায়দৰাবাদ কেৰেলা কাম কৰিব গৈছে, সংস্থাপন বোলা বস্তু একো নাই। PMY ঘৰ হওক, MGNREGA আঁচনি হওক, ব্লক লেভেলত যিখিনি কাম হয় এইবিলাকত বহুত দুৰ্নীতি আছে, এইবিলাক ঠিক কৰিব লাগিব। এইবিলাক হৈছে মেইন এজেণ্ডা, একদম গ্ৰাউণ্ডৰ পাব্লিকৰ একদম দুখীয়া মানুহৰ লগত জড়িত থকা এইবিলাক কথা, মানে এইবিলাক আমি ঠিক কৰিব লাগিব। বহুত আগত আধৰুৱা হৈ আছে, এইবিলাক আমি যাতে মানে নিকাভাৱে কাম কৰাৰ কাৰণে যত্ন কৰিম। এইখিনি ঠিক কৰিব লাগিব, এইবাৰ চৰকাৰ আহিলে আমি ঠিক কৰিম। এইখিনি যিখিনি মানুহ ঘৰ বঞ্চিত হৈছে, এইখিনি যাতে আধৰুৱা হৈছে, সেইখিনি আমি সম্পূৰ্ণ কৰাৰ কাৰণে আমি যত্ন কৰিম যদি কৰে, আৰু আমি জিকিম 5 নং চেৰফাং। 5 নং চেৰফাং জিকিম। ওদালগুৰি ডিষ্ট্ৰিক্টত ভাল ৰিজাল্ট হ'ব BPF দলৰ, আৰু চেণ্ট্ৰেলতো মানে গোটেই 4টা জিলাতে ভাল ৰিজাল্ট হ'ব। আৰু হাগ্ৰামা মহিলা পুনৰ যে BTCৰ চিফ বহিব, এইটো মানুহৰ মুখতে গম পোৱা যায়। আপুনি ৰাস্তাই ঘাটে বাগানে বস্তিয়ে য'তেই যাওক, ৰাইজৰ এটাই কথা, পুনৰ হাগ্ৰামা মহিলাৰীক BTCৰ দৰকাৰ। মানে চৰণ বড়ো ডাঙৰীয়া মাজবাট সমষ্টিৰ বিধায়ক হিচাপে BPF দলৰ যথেষ্ট কাম কৰি আছে, মাজবাটৰ উন্নয়নৰ কাম, বিভিন্ন জাতি জনগোষ্ঠী। তেওঁৰ অন্তৰত, তেওঁৰ কৰ্মত, তেওঁৰ মানসিকতাত কোনো ভেদাভেদ নাই। চৰণ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মাজবাটত BPF দল যথেষ্ট শক্তিশালী হৈ আছে, আৰু সেই তেখেতৰ লিডাৰশ্বিপত আমি এইবাৰ BTC পৰিষদীয় নিৰ্বাচনত আমি জিকিম বুলি আমাৰ এটা বিশ্বাস আছে। আৰু আমিও বহু বছৰ ধৰি, আজি 15-20 বছৰ হ'ল এই সাংগঠনিক জীৱনতে হওক, ৰাজনৈতিক জীৱনতে আছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ লগত আমাৰ সম্পৰ্ক আছে, ভাল সম্পৰ্ক আছে। আমি জিকিম এইবাৰ 5 নং।